নমস্কাৰ উচ্চতৰ মাধ্যমিক ফলাফল ঘোষণা হোৱাৰ পিছতে বহুতো ছাত্ৰ-ছাত্ৰীৰ মনত বহুতো প্ৰশ্নৰ উদয় হয় যেনে কি বিভাগ কি বিষয় পঢ়িলে আমাৰ ভাল হ'ব কি বিষয় লম আৰু কি বিষয় পঢ়িলে আমাৰ ভৱিষ্যত সুৰক্ষিত হ'ব ইত্যাদি ইত্যাদি হেহে মই দৰং কলেজৰ অধ্যাপিকা সৌজন্যা দাসে আপোনালোকৰ আগত এটি বিষয় লৈ আহিছো এই বিষয়টো হৈছে কমিউনিটি সায়েন্স বা সামূহিক বিজ্ঞান যি আগতে হোম সায়েন্স নামেৰে পৰিচিত আছিল এই হোম সায়েন্স শব্দটো শুনাৰ লগালগ আগৰ পৰাই প্ৰায় বহুতো মানুহৰ মনলৈ এটি ভ্ৰান্ত ধাৰণাৰ সৃষ্টি হয় এই ভ্ৰান্ত ধাৰণাটো হৈছে যে হোম সায়েন্সে অকল খানা বনাবলৈ শিকায় আসলতে এয়া নহয় কমিউনিটি সায়েন্স বা হোম সায়েন্সৰ প্ৰধান উদ্দেশ্যই হৈছে যে এজন ব্যক্তিক শাৰীৰিক মানসিক বৌদ্ধিক আৰু সামাজিক দিশত বিকাশ ঘটোৱাৰ লগতে সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে নিজকে পৰিচিত কৰোৱা হোম সায়েন্স বা কমিউনিটি সায়েন্স is a combination of art and science অৰ্থাৎ সামূহিক বিজ্ঞান হৈছে কলা আৰু বিজ্ঞানৰ সমন্বয় সৃষ্টি হোৱা এটি বিষয় হেহে ইয়াৰ আমি বিভিন্ন শাখাসমূহ আছে এই শাখাসমূহ হৈছে ফুড সায়েন্স এণ্ড নিউট্ৰিচন Human Development and Family Studies, Family Resource Management and Consumer Studies, Textile and Apparel Designing, and Extension, Education and Communication Management. Ahoksun etia ami yar শাখাসমূহৰ বিষয়ে জানো প্ৰথমটো হৈছে Food Science and Nutrition. এই শাখাটোত খাদ্য কি খাদ্যৰ বিষয়ে অৰ্থাৎ কি খাদ্য খালে আমাৰ ভাল হয় কি খাদ্য খালে আমি ভাল পৰিপোষক পাম আৰু লগতে কোনটো খাদ্য কোনটো বেমাৰৰ কাৰণে ভাল আদিৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰো দ্বিতীয় শাখাটো হৈছে Human Development and Family Studies এই শাখাটোত এটি ভ্ৰূণে মাতৃগৰ্ভত স্থিতি লোৱাৰ পৰা বৃদ্ধাৱস্থালৈকে হোৱা বিভিন্ন বিকাশ যেনে শাৰীৰিক মানসিক বৌদ্ধিক সামাজিক আদি বিভিন্ন দিশৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় তৃতীয় শাখাটো হৈছে ফ্যামিলি ৰিসোৰ্স ম্যানেজমেন্ট এণ্ড কনজিউমাৰ ষ্টাডিজ এই শাখাটোত আমি আমাৰ প্ৰয়োজনীয় সকলোবোৰ সম্পদ কেনেকৈ পৰিচালনা কৰা হয় আৰু লগতে ইন্টেৰিয়ৰ ডিজাইনাৰ অৰ্থাৎ গৃহসজ্জা আৰু কনজিউমাৰ এডুকেশ্যনৰ বিষয়েও আলোচনা কৰা হয় তাৰ পিছৰ শাখাটো হৈছে টেক্সটাইল এণ্ড এপাৰেল ডিজাইনিং ইয়াত আমি বিভিন্ন সূতা আৰু লগতে কাপোৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি আৰু কাপোৰ কেনেকৈ ডিজাইন কৰিব পাৰি এই বিষয়ে আমি বিতংভাৱে আলোচনা কৰো একেবাৰে শেষৰ শাখাটো হৈছে এক্সটেনশন এডুকেশ্যন এণ্ড কমিউনিকেশ্যন মেনেজমেন্ট এই শাখাটোত যোগাযোগ আৰু সম্প্ৰসাৰণ শিক্ষাৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে সোশিয়েল ওয়ার্ক সোশিয়োলজি আৰু মাস কমৰ বিষয়েও ইয়াত আলোচনা কৰা হয় যেহেতু আমি গম পালো যে কমিউনিটি সায়েন্সৰ শাখাসমূহ বিভিন্ন দিশৰ লগত জড়িত হেহে ইয়াৰ আমি বিভিন্ন দিশতো ইয়াৰ কৰ্ম সংস্থাপনৰ দিশো আছে এই কমিউনিটি সায়েন্স পঢ়া বহুত মানুহে অৰ্থাৎ বহুত ব্যক্তিয়ে নিপসিট আইসিডিএস Social Welfare, Education, Interior Designer, Mass Comm, Journalism, Dietitian, Nutritionist আদি বিভিন্ন বিভাগত নিয়োজিত হৈ আছে আৰু আপোনালোকে যদি হোম সায়েন্স বা কমিউনিটি সায়েন্সৰ বিষয়ে আৰু বিতংভাৱে জানিবলৈ ইচ্ছুক হয় তেতিয়া হলে আমাৰ ফেসবুক আৰু ইনষ্টাগ্ৰামত কমিউনিটি সায়েন্স দৰং কলেজ নামেৰে এটি পেজ আছে তাতো আপোনালোকে যোগাযোগ কৰিব পাৰে ধন্যবাদ